हेलो एवरीवन আজি মই এনে এক ভিডিও লৈ আহিছো যেটো ভিডিও যদি আপোনাক ভাল লাগি থাকে দেখি অকমান শেয়ার কৰি দিব। মই ভাবিছো যদি আপোনাৰ মূৰত কিবা থাকে আপোনাৰ মগজত কিবা থাকে তেতিয়াহলে আপুনি বস্তুটো বুজি পাব আৰু যদি না থাকে তেতিয়াহলে আপুনি বস্তুটো বুজি নাপায়। কাৰণ আমি শিক্ষা অৰ্জন কৰি বিএ পাস কৰি আইসিএসসি পাস কৰি কিন্তু মূৰ্খৰ নিচিনা বিহেভ থাকে, মূৰ্খৰ নিচিনা কৰ্মকাণ্ড কৰো, হয় না নহয়? গতিকে আজিৰ ভিডিওটো বলক আৰম্ভ কৰো। তেতিয়াহলে চিন্তা চৰ্চা কৰি পেলাই কিবা এটা কথা কব লাগে। আমিও মানুহ, কোনো ধৰ্মক ইংগিত কৰা এটা বহুত বেয়া কথা। এটা মেইন কথাটো হল আমাৰ ভাৰতবৰ্ষত বহুত লোকে একাংশ লোকে আপোনাৰ গো মাতা বুলি মানে। গো মাতা বুলি মানে এইটো ভাল কথা। আৰু সেইখন গো মাতা আমাৰ অসমখনত মুছলমান জাতিয়ে গৰু খায়। গৰু কোনে খায়? মুছলমান জাতিয়ে খায়। সেই মুছলমান জাতিটোক আমাৰ অসমখনত গৰু খোৱা বেণ্ড কৰি দিছে। টোটেলি আমাৰ অসমখনত গৰু খাব নোৱাৰে, গৰু কাটিব নোৱাৰে। ঠিকই আছে বাৰু। আৰু আমাৰ গোটেই ইন্ডিয়াত আপোনাৰ গো মাতা বুলি কয়, গৰুক পূজা কৰে। তেতিয়া কথাটো হল, মেইন কথাটো হল যদি কোনোবা গৰু কাটিব নোৱাৰে তেতিয়াহলে ওমান আৰু ইন্ডিয়াৰ কেনেকে চুক্তিবদ্ধ হল? হালাল মাংসৰ কেনেকে চুক্তিবদ্ধ হল? আৰু সেইবিলাক কোম্পানী কেনেকে চলি আছে? আজি মহাৰাষ্ট্ৰৰ ডাঙৰ কোম্পানী পৰা বিফ গৰু আজি আপোনাৰ হেৰিত গৈ আছে, ওমানত গৈ আছে, আপোনাৰ ডুবাইত গৈ আছে, বিভিন্ন ধৰণৰ ৰাষ্ট্ৰত গৈ আছে। গতিকে যদি আমাৰ ইন্ডিয়াৰ মানুহে এইবিলাক বস্তু খাব নোৱাৰে কিন্তু ইন্ডিয়াৰ মানুহে এইটো বস্তুলৈ বিজনেস কিয় কৰিব লাগে? আপোনালোকে একাংশ লোকে মুছলমান জাতিয়ে যাতে গৰু খাব নোৱাৰে, গো মাতাক বুলি আপোনালোকে মানে, তেনেহলে মুছলমান জাতিটো খোৱা বাদ দিলে, মুছলমান জাতিয়েতো গৰু নাখায়, অসমত টোটেলি বন্ধ কৰি দিছে। কিন্তু সেইটো গৰু পেকিন গৰু বাহিৰৰ ৰাষ্ট্ৰত কেনেকে গৈ আছে? এতিয়া আপোনালোকে কি কৰি আছে? আপোনালোকে কোম্পানী বন্ধ কৰিব নোৱাৰে? এতিয়া আপোনালোকৰ হাহন ক'ত? আপোনালোকৰ শক্তি ক'ত গ'ল? আপোনালোকে কোম্পানী বেন কৰি দিয়ক। কিয় কৰিব নোৱাৰিছে? তাত আপোনালোকৰ শক্তি নাই? তাত কব নোৱাৰে আপোনালোকে চৰকাৰৰ পৰা চৰকাৰ টেক্স পায় কাৰণে সেইবিলাক বন্ধ নকৰে। আৰু সেই গৰুক আজি আপোনাৰ ওমানৰ লগত চুক্তিবদ্ধ কৰি পেলাই হালাল বুলি এটা লাইসেন্স বনাইছে, যিখন লাইসেন্স মই এতিয়া আপোনালোকৰ স্ক্ৰীনত শ্ব' কৰি দিছো। আপোনালোকে চাওক, এতিয়া আপোনালোকে প্ৰতিবাদ কৰক, সত্যৰ প্ৰতি যুঁজক। যিটো সত্য তাৰ প্ৰতি যুঁজিব লাগে। অকল মুছলমানক দবাই ৰাখিলে নহব। আপোনালোকৰ ইমান